আসসালামু আলাইকুম ওরহমতুল্লাহি ওয়াবারাকাতুহু। সমগ্র অসম ৰাইজ, মই এটা কথা ক'বলৈ ওলাইছোঁ। আমাৰ স্কুল কলেজত যিবিলাক ছাত্ৰ ছাত্ৰী পঢ়ি আছে, সেই ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলক মই অনুৰোধ জনাইছোঁ। আৰু আপোনালোকে সকলোৱে জানে যে আপোনাৰ ঘৰত মোবাইল আছে, আপোনালোকেতো এইবিলাক ভিডিঅ'বিলাক চায় যে আমাৰ ছোৱালীবিলাক কেনেধৰণৰ ভিডিঅ' বনাইছে, আমাৰ ল'ৰাই কেনেধৰণৰ ভিডিঅ' বনাই আছে, সকলোৱে চায়। তথাপিও আপোনালোকে এটা কথা মাইণ্ডত ৰাখিব লাগে যে আমাৰ ছোৱালী ভাল হৈ আছে না বেয়া হৈ আছে, যেনেধৰণৰ সমাজটো আমাক বেয়া কৈ আছে না ভাল কৈ আছে, এইটো চাব লাগেতো। আপোনালোকে এইবিলাক নাচায় নেকি? না আপোনাৰ ছোৱালী পইচা ইনকাম কৰিব, এইটোৱেই ভাল। সন্মান কেতিয়াও পইচা দি কিনিব নোৱাৰে, বিক্ৰী নকৰে, আৰু সন্মান কেতিয়াও কিনা নাযায়। তো সকলোকে কৈ আছোঁ যে আপোনাৰ সকলোকে ল'ৰা ছোৱালীবিলাকক সাৱধানত ৰাখিব। ভালেখিনি কণ্টেণ্ট ক্ৰিয়েটাৰ আছে, এইসকলক মই অনুৰোধ কৰিছোঁ, আপোনালোকে যেনেধৰণৰ কণ্টেণ্ট বনাই আছে ঠিকে আছে, ভাল, কিন্তু বেয়া অশ্লীল ভিডিঅ'বিলাক এনেধৰণৰ ভিডিঅ' নকৰিব। আপোনালোকে ইউটিউবত কণ্টেণ্ট বনাই আপোনালোকে ইনকাম কৰি আছে, আমাৰ অসমত এটা উন্নতি হ'ব, যে এইটো অসমত আমি সকলো ৰাইজ চাওঁ খুজি আছোঁ যে এই অসমখন যাতে উন্নত হয়। ধন্যবাদ।